সকলোৰে লগত এটা আমি দীৰ্ঘদিন আলোচনা কৰিছিলোঁ যে চৰকাৰী কৰ্মচাৰীসকলক মেডিকেল ৰিইম্বাৰ্সমেণ্ট দিবৰ কাৰণে আমি চৰকাৰৰ বাহিৰত এটা সুকীয়া সংগঠনৰ সৃষ্টি কৰিম। চৰকাৰী কৰ্মচাৰীসকল তাতে পঞ্জীয়নবদ্ধ হ'ব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত যেনেকৈ চৰকাৰী কৰ্মচাৰীসকলে মেডিকেল কণ্ট্ৰিবিউশ্যন কৰে তেনেকুৱা কণ্ট্ৰিবিউশ্যন আমি দৰমহাৰ পৰা পোনে পোনে আমি কাটি ল'ম। কৰবাত কম হ'লে চৰকাৰে নিজৰ বাজেটৰ টকা দিব আৰু আমাৰ যিটো ক্লেইম যিকোনো হস্পিটালত চিকিৎসা কৰাৰ পিছত সেই ক্লেইমটো আমি তৎকালীনভাৱে কৰ্মচাৰীজনক উভতাই দিবলৈ আমি চেষ্টা কৰিম। যে ৰাজ্যৰ 2,23,826 জন কৰ্মচাৰীয়ে আমাৰ লোকসেৱক আৰোগ্য যোজনাত পঞ্জীয়নভুক্ত কৰিছে আৰু 6,172 গৰাকী পেঞ্চনাৰেও আমাক পঞ্জীয়ন কৰিছে। যে আমি ইয়াত আগতে ৰেফাৰেল বোৰ্ড আদি যি কথা আছিল আমি সববিলাক নোহোৱা কৰি দিছোঁ। ভেৰি ভেৰি চিম্পলিষ্টিক প্ৰচিডিউৰ আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুখিনি সুবিধা পাব। বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ কেছলেছ মেডিকেল ট্ৰিটমেণ্ট এটা ডিমাণ্ড আছিলে, হয়তো কোনেও ভবাও নাছিলে হৈ যাব বুলি। ডিমাণ্ড আমি এটা ৰাখিছিলোঁ, কিন্তু আজি আমাৰ এই কামটো হৈ গ'ল।